কাৰেংঘৰ অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। এই কাৰেংঘৰটো আহোম চাওলুৱাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। ১৫৪০ চনত স্বৰ্গদেউ শুক্লেংমুঙে কাৰেংঘৰটো নিৰ্মাণ কৰিছিল। পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰেৰে নিৰ্মাণ কৰে। আকৌ ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হোৱাত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰে। কাৰেংঘৰটোত প্ৰৱেশ কৰিব পৰাকৈ ৪খন দুৱাৰ আছে। এই দুৱাৰকেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়। ওপৰত ৫ মহল আৰু তলত ২ মহল আছে। তলৰ মহলাৰ পৰা যাব পৰাকৈ ১৬ কিলোমিটাৰ দীঘল এটা সুৰংগ আছে, য'ত তলাতল ঘৰলৈকে যাব পাৰি। বৰ্তমানে এই পথ বন্ধ কৰি ৰখা হৈছে। এই কাৰেংঘৰটো ঐতিহাসিক আৰু স্থাপত্য সৌন্দৰ্যৰ বাবে পৰ্যটনস্থলীসমূহৰ ভিতৰত অন্যতম।